এরা সমুদ্র বদতি অগতিরগতি তুমি প্রভু কৃপাময়ী তোমার অরুণ শরণ দেখিলো মোর ভৈলা ভাই গুণাই আজি সে জনম সফল কৰিলো নিস্তাৰিলো সবে ক্লেশ মই তজু ভিত কৰো কি বাকী কৰি তাক দেশ পাছে তীৰ্থৰা যাও বুজি সবে কাজও ভোলা মাটি ৰংগমন উত্তম কৰিয়া গৃহে সমম্বিতে দিলা দিব্যস্থলে থান পাছে ভগৱন্ত তথা ৰহিলন্ত পৰম যোগ আচৰি মহাতত্ত্বজ্ঞানী সাংখ্য যোগ সবে থাকে নিতে সেৱা কৰি কপিল ঈশ্বৰ আজি ৱাসন্ত সাংখ্য পথ পৰ্বতাই তিনিও লোকৰ কুশলক মাত্ৰ চিন্তন্ত প্ৰভু জয় কৃষ্ণ জয় কৃষ্ণ। পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত মাতৃ সমস্ত কিছু সময় বিৰতিৰ পিছত পুনৰ এই আসনৰ লৈ আমি আগমন কৰিব লগা হলো। গতিকে আমাৰ পৰম সৌভাগ্য ওৰে ৰাতি মহাভাগৱত কৰাৰ অভিজ্ঞতা আমাৰ বহুদিনীয়া আছে যদিও আমি প্ৰত্যক্ষ কৰোঁ যে আজি এইকণ সময়ত এতিয়া প্ৰায় 3টা বাজিবৰ কাৰণে আৰু বেছি সময় নাই আৰু এনেকুৱা এক সময়ত ভাগৱতৰ যি এক মহা পৰিৱেশ দেখা পাওঁ সেই পৰিৱেশ আজি আমি লাওভুৰুঙা এই আমাৰ জনজাতি সমাজৰ এই হৰি মন্দিৰত এই পৰিৱেশটো পাইছোঁ। ইয়াৰ আগতে কিন্তু আমি খুব কমকৈহে এনেকুৱা এটা অনুভৱ আমি পাওঁ। একেবাৰে গোটেই সভাত কেৱল যেন ৰেলৱে প্লেটফৰ্মত পৰি থকা সেইসকলৰ যিটো দৃশ্য ঠিক তেনেকুৱা এটা মনত পৰে। কেৱল পাঠক আৰু বাখ্যাচাৰ্য দুজনমাই নিজে নিজে নিজৰ মতে পঢ়ি গৈ থাকিব লগা হৈ যায়। বাৰু যি কি নহওক সকলোৰে প্ৰতি শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ আৰু অতি সুন্দৰভাৱে আজি মহাভক্তি তত্ত্বৰ বিশ্লেষণ যেনেকৈ এই 3য় স্কন্ধ মহাভাগৱতত মাতৃ আৰু পুত্ৰৰ জৰিয়তে হৈ গ'ল সেই আখ্যানৰ সমাপ্তি হ'বৰ কাৰণে বেছি সময় নাই। এটা স্বয়ং ঈশ্বৰ পুৰুষ এটা কপিল দেৱে মাতৃ দেৱহূতিক মহাদিব্য জ্ঞান দিলে। দিব্য জ্ঞান দি এতিয়া তেওঁ
গৃহৰ পৰা তেওঁ ওলাই আহিল। কিয় তেওঁ গৃহৰ পৰা ওলাই আহিল? গৃহতে থাকিতো কাম কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ গৃহত নাথাকি তেওঁ কিয় গৃহৰ পৰা ওলাই আহিল? তাৰ এটাই কাৰণ। এতিয়া সেই কাৰণটোৰ কাৰণে ভকত বৈষ্ণৱে কোনো কাৰণতে একে ঠাইতে থাকিব নোৱাৰে। একে ঠাইতে থাকিব নোৱাৰাটো এটা নীতি বনাই দিছে যে ভকত বৈষ্ণৱ যদি একে ঠাইতে থাকে জগতৰ একো কল্যাণ নহয়। কাৰণ জগতৰ কল্যাণৰ কাৰণে ভকত আৰু বৈষ্ণৱৰ পৰা ভগৱন্তে তেওঁলোকক কৃপা কৰিছে যে ভকতৰ দৰ্শন, সাধুৰ দৰ্শন জগতৰ জীৱবিলাকে পাব লাগিব। সাধু যিফালে যায় মহাপুণ্য সিঁচি সিঁচি ভকতে গৈ থাকে। গতিকে সেইকাৰণে কপিলে নিজেই সাধু সন্ত মহন্তৰ ৰূপ যিয়ে নলওক তেওঁতো ভগৱন্ত। ভগৱন্তক যিয়ে দেখা পাব, দেখা পোৱা মাত্ৰেই তেওঁ মৃত্যু মুক্তি দুৱাৰখন খোল খাই যাব। ভকতৰ লগত যিয়ে এবাৰ মধুৰ আলাপন কৰিব তেওঁ অমৃত লাভ কৰিব। ভকতৰ দৰ্শন যেতিয়ালৈকে হ'ব বা ভকতৰ সেৱা যেতিয়া কৰিব পাৰিব সেইসকলে লগে লগেই মুক্তিৰ ব্যৱস্থাটো সম্ভৱ কৰিব। গতিকে সেইকাৰণে ভকতে কোনো কাৰণতে নিজে একে ঠাইতে নাথাকি তেওঁ জীৱমুক্তিৰ কাৰণে তেওঁ পৰিভ্ৰমণ কৰিব লাগে। এইটো হৈছে ঈশ্বৰৰ নীতি। সেই নীতি অৱলম্বন কৰি যিহেতু ভাগৱত পুৰুষসকল, ভগৱন্ত পুৰুষসকল জগতৰ মুক্তিৰ কাৰণে তেওঁলোকৰ জন্ম হয়, গতিকে তেওঁ দৰ্শন পাবৰ কাৰণে অকল মনুষ্যই নহয় 84 লক্ষ যোনিৰ জীৱইও বিচাৰি আছে যে ভকতৰ সংগ হওক, জীৱন ধন্য হওক। গতিকে আমাৰ 84 লক্ষ যোনি তৰু তৃণ গছ লতিকা এই সমস্ত আছে, এই সমস্তবিলাকো ভকতৰ সংগ পাব লাগিব। এতিয়া আমি এই মহাপুণ্যভূমি আমাৰ এই নামঘৰত আজি বৈকুণ্ঠৰ এটা ৰূপ দিলোঁ। আমি দিলোঁ বুলি নহয়, ভগৱন্তে সেই পৰিৱেশটো দিলে। আজি আৰম্ভণিৰ পৰা ভগৱন্তৰ কথাই কেৱল শ্ৰৱণ হৈছে, কীৰ্তন হৈছে। শব্দ ধ্বনিৰে যিমান দূৰলৈকে গৈ আছে জানিব, যিমানবিলাক জীৱ আছে, গছ গছনি তৰু তৃণ বা অন্যান্য পশু পক্ষী, এবাৰ হ'লেওতো এই কৃষ্ণৰ ধ্বনিটো তেওঁলোকৰ কাণত যেতিয়া পৰিছে তেওঁলোকে অহা জনমত সমস্ত সংস্কাৰ ত্যাগ কৰি তেওঁলোকে মনুষ্যৰূপে জন্মগ্ৰহণ কৰাৰ সুযোগটো পাব। আৰু মনুষ্য হিচাপে সুযোগ গ্ৰহণ কৰিলে মুক্তিৰ দুৱাৰত তেওঁলোকে থিয় হ'ব। এইকাৰণে কপিল প্ৰভুৱে নিজে নিজে ঘৰৰ পৰা ওলাই আহোঁতে কি হ'ল, ক'ব নোৱাৰাকৈ তেওঁৰ চাৰিওফালে অসংখ্য ঋষি মুনি নিজে নিজে আহি সমবেত হৈ গ'ল। দীঘলীয়া এটা শাৰী কপিলৰ জয়গুণ গাই গাই প্ৰত্যেকে আহি আছে, ঈশ্বৰ গুণানুকীৰ্তন কৰি আছে। কোনেও নাজানে যে কলৈ যাব, জনাজন কোন? স্বয়ং কপিল। সেই কপিলেহে জানে কলৈ যাব। তেওঁ কাকো কোৱা নাই মই অমুকলৈ যাওঁ, কিন্তু তেওঁ যলৈ যাব আমিও তলৈ যাম। ঠিক তেনেকুৱা ভাৱনাৰে এতিয়া সেই সাধু সন্ত মহন্ত ঋষি সমস্ত আজি মহা সমদল কৰি মহা উৎসৱ কৰি গৈ গৈ সাগৰৰ তীৰত উপস্থিত হ'ল। সাগৰৰ তীৰত যেতিয়া উপস্থিত হ'ল লগে লগে সাগৰেতো চিনি পাই গ'ল যে কোন আহিছে। সাগৰ মানে তাক ৰত্নাকৰ বুলি কোৱা যায়। সেই সাগৰে ভয়ত কম্পিত হৈ তেওঁ কঁপি কঁপি আহি সেই বিষ্ণুক সন্তুষ্ট কৰিবলৈ, বিষ্ণুক শৰণ ল'বলৈ, বিষ্ণুক সেৱা কৰিবৰ কাৰণে তেওঁ দৌৰি আহিব লগা হ'ল। সাগৰে কিয় বা ভয় খাব লগা হ'ল ভগৱন্তক দেখা পায় যে তেওঁ যে কঁপি কঁপি আহিব লগা হ'ল। তেওঁৰ মনত এটাই ভাৱনা কৈছে, সন্দেহ হৈ গৈছে, ভগৱন্ত এনেই
কাৰোবাৰ ওচৰলৈকে নিজে নিজে নাহে। দুটা উদ্দেশ্যৰ ভিতৰত কিবা এটা উদ্দেশ্যত আহে। কি? হয় কাৰোবাৰ প্ৰতি ৰুষ্ট হ'ব, হয় কাৰোবাৰ প্ৰতি সন্তুষ্ট হ'ব। যদি ৰুষ্ট হয় তেতিয়াহ'লে তেওঁক মৃত্যুদণ্ড দিবলৈ আহিব বা ঘোৰ দণ্ড দিবৰ কাৰণে তেওঁ আহিব। আৰু যদি সন্তুষ্ট হয় তেওঁক কৃপা কৰিব আহিব। এতিয়া সাগৰে ভাবি আছে যে মইতো তেওঁক তুতি কৰা নাই, মইতো তেওঁক মিনতি কৰা নাই, মইতো তেওঁক ভক্তি কৰা নাই, মই তেওঁক পাবৰ কাৰণেতো কোনোদিন সাধনা কৰা নাই, তেতিয়াহ'লে তেওঁ মোৰ ওচৰলৈ কিয় আহিছে? অজানিতে মোৰ কিবা দুখ হ'ল নেকি, ভুল হ'ল নেকি? এইটো কাৰণতে তেওঁ ভয়ত কম্পিত হৈ আহিব লগা হ'ল। ইয়াৰ আগতে আমি এটা কাহিনী আমি সকলোৱে শুনিছোঁ যে কিয় সাগৰে ভয় খাব লগা হৈছে। এটা যুগত ৰামচন্দ্ৰই যেতিয়া সীতাক উদ্ধাৰ কৰিবৰ কাৰণে লংকা উপস্থিত হ'বলৈ যেতিয়া সাগৰত সেতু বান্ধিবৰ কাৰণে যেতিয়া প্ৰযত্ন কৰিছিল, সাগৰত সেতু বন্ধাৰ আগতে বিধিগতভাৱে তেওঁ পূজা কৰিছে, বিধিগতভাৱে তেওঁ যজ্ঞ কৰিছে। যজ্ঞ পূজা সমস্ত দি তেওঁ সাগৰক সন্তুষ্ট কৰাই সেতু বান্ধিব লাগিব, এইটো সংকল্প। কিন্তু তাৰ পিছত দেখা গ'ল যে সাগৰে বাট এৰি দিয়া নাই, যে সাগৰৰ ভীষণ যিটো ৰূপ, এই ৰূপটো সম্বৰণ হোৱা নাই। আৰু ৰামচন্দ্ৰই বাৰে বাৰে চিন্তা কৰি আছে, সমস্ত দেৱতাসকল যে মোৰ এই যজ্ঞত তেওঁলোক আহিছে, কিন্তু ৰত্নাকৰ অহা নাই। ৰত্নাকৰ মানে সেই সাগৰ, সাগৰৰ সহায় নহ'লে ৰামচন্দ্ৰই একো কৰিব নোৱাৰে। অথচ তেওঁলোকৰ 33 কোটি দেৱতাও আহিছে, অথচ সাগৰ অহা নাই। নাই কাৰণে সাগৰৰ ৰূপটোৰ যিটো কুপদৃষ্টি সেইটো কিন্তু কমা নাই। যাৰ ফলত ৰামচন্দ্ৰই চিন্তা কৰিলে যজ্ঞটো শেষ, এতিয়া মই কৰ্ম আৰম্ভ কৰিব লাগে। এইখনত যদি সাগৰে যদি মোক যদি সহায় নকৰে, সাগৰে যদি মোক বাট এৰি নিদিয়ে, তেতিয়াহ'লে এই কামটো কেনেকৈ হ'ব? তেতিয়া সেই ৰামচন্দ্ৰই তেওঁ পাহৰি গ'ল যে মই মনুষ্য ৰূপে জন্মগ্ৰহণ কৰিছোঁ, মই মনুষ্যৰ জ্ঞান আৰু ধাৰণাৰে জগতক পৰিচয় দি আছোঁ, মই যে ঈশ্বৰ এই কথাটো তেওঁক কাকো দেখুৱাব লগা হোৱা নাই বা ক'ব পৰা তেওঁ ক'ব লগা উদ্দেশ্যও তেওঁ নাছিল। কিন্তু এই সাগৰৰ যিটো অহংকাৰত তেওঁ কুপিত হৈ পাহৰি গ'ল তেওঁ যে মনুষ্য। সেইকাৰণে তেওঁ ঈশ্বৰৰ ঐশ্বৰিক দিব্য শক্তি প্ৰয়োগ কৰি অতি ক্ৰোধ দৃষ্টিৰে যেতিয়া ধনুৰ্বাণ উলিয়াই লৈ গৰ্জন কৰিলে যে হে সাগৰ, তোমাৰ এই মহা অহংকাৰ মই এই মুহূৰ্ততে মই ধ্বংস কৰি দিম, এই মুহূৰ্ততে মই তোমাৰ পুৰি পেলাম, তোমাক নিবংশ কৰি দিম। যে এনেকৈ যেতিয়া গৰ্জন কৰি যেতিয়া তেওঁ ধনুবাণ যেতিয়া জুৰি ল'লে, তেতিয়াহে সাগৰে কম্পিত হৈছে। ভগৱন্তৰ ক্ৰোধ দৃষ্টি তেওঁ যেতিয়া দেখিলে, লগে লগে তেওঁ কঁপি কঁপি আহি দৌৰি আহি ৰামচন্দ্ৰৰ চৰণত পৰিব লগা হৈছিল। তাৰপিছত তেওঁ বাট এৰি দিব লগা হ'ল। আৰু সেই কুপদৃষ্টিটো ৰামচন্দ্ৰই যিটো কুপদৃষ্টি এবাৰ তেওঁ কৰিছিল, সেইটো তেওঁৰ যুগে যুগে মনত ৰাখি আছে যে এনেদৰে যদি মই কিবা কাৰণত অজানিতে এই ঈশ্বৰ পুৰুষক যদি মই কিবা দুখ লগাইছোঁ, তেতিয়াহ'লে মোৰতো পৰিত্ৰাণৰ উপায় নাই। গতিকে ভয়ে ভয়ে আহি তেওঁ দৌৰি দৌৰি যেনেদৰে যেনেদৰে কপিল প্ৰভু য'ত আছে তাত আহি তেওঁ শৰণাগত হৈছে। আৰু হে প্ৰভু, আজি তেওঁক এনেদৰে মিনতি কৰিছে যে আজি মোৰ জীৱন ধন্য। স্বয়ং প্ৰভু ভগৱন্ত আহি মোক দৰ্শন দিয়াই নহয়, মোক অতি শুদ্ধ কৰি দিলে। গতিকে এনেদৰে সেই তীৰ্থৰাজ বুলি যাক কোৱা গৈছে, সেই সাগৰ, সমস্ত তীৰ্থটো ক'ত লয় হয়? সাগৰতে লৈ নহয় জানো বাৰু? সমস্ত নদীৰ ক'ত সংগম হয়?
সাগৰতে নহয় জানো বাৰু? পূজাৰ সমস্ত দ্ৰব্য আমি ক'ত আমি জলাঞ্জলি দিওঁ? নদীত দিওঁ বা জলত দিওঁ। জলৰ অধিপতি হ'ল সাগৰ। সমস্ত জলটো সাগৰৰ লগতে একাকাৰ হৈ আছে। গতিকে সেই তীৰ্থৰাজ আহি স্বয়ং প্ৰভু ভগৱন্তৰ কপিলৰ শ্ৰীচৰণত শৰণাপন্ন হ'ল। আৰু সেই শৰণাপন্ন হোৱাৰ পিছত নানা ধৰণৰ ত্ৰুটি মিনতি কৰি শেষত সাগৰে বিনতি কৰিছে, হে প্ৰভু, তোমাৰ কাৰণে মই কি সেৱা কৰিব পাৰোঁ, মোক আদেশ কৰক। ভক্তিভাৱেৰে সাগৰে কপিলৰ চৰণত পৰি এনেদৰে যেতিয়া নিবেদন কৰিব লগা হ'ল, কপিল মহাপ্ৰভুৱে তেওঁটোৰ উদ্দেশ্য কাৰোবাক ক্ৰোধ কৰা নহয়। তেওঁ সেই যিটো উদ্দেশ্যত আহিছিল, সেই উদ্দেশ্যৰ কথা এতিয়া তেওঁ ব্যক্ত কৰিব লাগিব। কিয় তেওঁ সাগৰৰ ওচৰলৈকে আহিল? সেইকাৰণে এই পদত কৈছে, কপিল ঈশ্বৰ আজিও আচন্ত সাংখ্য পথ প্ৰৱৰ্তাই, তিনিও লোকৰ কুশলক মাত্ৰ চিন্তন্ত প্ৰভু সদায়। ভগৱন্তে তিনিও লোকৰ কুশলৰ চিন্তা কৰিয়েই সাগৰ সমীপলৈ আহিছে। প্ৰভুৱে ক'লে যে তুমিতো জানা যে মই তোমাৰ এই কুলতে মই আজি যোগ ধ্যানৰ মাজেৰে জগতৰ কল্যাণ সাধিবৰ কাৰণে আহিছোঁ। গতিকে মোৰ থকা ঠাইখন তুমি ঠিক ঠাক কৰি দিয়া। ইয়াৰ বাহিৰে সাগৰৰ পৰা তেওঁ আৰু বিচাৰিব লগা একো নাই। সাগৰ কিমান সৌভাগ্যৱান হ'ল। স্বয়ং প্ৰভু ভগৱন্ত চিৰদিনৰ কাৰণে আজি মোৰ কুললৈকে আহিছে, মোৰ লগত তেওঁৰ সম্বন্ধ কৰিছে, তেওঁক মই সদায় দিনে দৰ্শন কৰি থাকিব পাৰিম। ইয়াতকৈ আৰু সাগৰৰ কি সৌভাগ্য আছে? গতিকে যেনেকৈ থাকিবৰ কাৰণে, পূজা কৰিবৰ কাৰণে, সেৱা কৰিবৰ কাৰণে বিধিগতভাৱে পূজাৰ বেদী বা অন্যান্য সা সুবিধা যেনেদৰে প্ৰয়োজন সমস্তখিনি সাগৰে নিৰ্মাণ কৰি দিছে। আৰু তাতে যোগ পন্থৰ ব্যৱস্থাৰে সমস্ত জগতৰ লগত আত্মিকভাৱে সম্বন্ধ কৰাৰ যিটো লক্ষ্য, সেই লক্ষ্যটো সেই কপিল প্ৰভুৱে আজি সেই ঠাইতে, সেই জাগাতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। সেই ঠাইখনকে কোৱা হৈছে কপিলৰ আশ্ৰম। এতিয়া এই কপিলৰ আশ্ৰমখন আজিও আছে বুলি আজি ভাগৱতে উল্লেখ কৰিছে। কিন্তু এই আশ্ৰমখন এতিয়া ক'ত আছে নাই, এতিয়া ভাগৱতে দিয়া বৰ্ণনা মতে সেই আশ্ৰমখন বিচাৰি পোৱাটো সহজ নহয়। কিন্তু সাগৰৰ তীৰত এই আশ্ৰমখন এতিয়াও বিদ্যমান হৈ আছে, কপিলৰ আশ্ৰম বুলি জনাজাত হৈ আছে। আৰু এই আশ্ৰমখনকে এদিন বিচাৰি বিচাৰি আহি সগৰৰ পুত্ৰসকলে, সগৰৰ 60,000 পুত্ৰই আহি এই আশ্ৰমত উপস্থিত হৈ তেওঁলোকৰ মহা অথন্তৰ ঘটিছিল। গতিকে সেই কাহিনীটো ইয়াৰ আগত হৈ গৈছে। আৰু সেইখন ঠাইতে থাকিয়ে সকলোৰে মংগল কুশল কামনা কৰি এইটোৱে নাই নাই এইখিনি গতিকে কপিল প্ৰভু ভগৱন্তে সাংখ্য মত প্ৰৱৰ্তন কৰিবৰ কাৰণে জগতলৈ আহিছিল। সাংখ্য মত মানে কি? আত্মতত্ত্ব জ্ঞান। এই আত্মতত্ত্ব জ্ঞান প্ৰৱৰ্তন কৰি সমস্ত জগতৰ কল্যাণ সাধিবৰ কাৰণে বিচাৰি আহিছে। সেই সাংখ্য তত্ত্ব প্ৰথমতে কাক দিলে? নিজৰ মাতৃক দিলে। আত্মজ্ঞানটো লাভ কৰিবৰ কাৰণে নিজৰ মাতৃক প্ৰথমতে সেই সাংখ্য জ্ঞানটো দিলে। আৰু তাৰপিছত সেই সাংখ্য জ্ঞানৰ তত্ত্ব এতিয়া বিভিন্ন জনলৈকে তেওঁ দিবৰ কাৰণে প্ৰযত্ন কৰিলে। আৰু এই সূত্ৰে আজিলৈকে সেই কপিলে সেই আশ্ৰমতে থাকি মুনি হিচাপে, ঋষি হিচাপে তেওঁ কৰ্তব্যটো তেওঁ পালন কৰি আছে। এতিয়াও কপিল প্ৰভু ভগৱন্ত এইখন সংসাৰৰ পৰা যোৱা নাই।
এতিয়া দাপৰ যুগত আপোনালোকে যেতিয়া কৃষ্ণৰ আৰু অৰ্জুনৰ মাজত যিটো ডাঙৰ সম্বন্ধ ঘটিল, সখীৰ সম্বন্ধ ঘটিল, কুৰুক্ষেত্ৰ মহাসমৰত অৰ্জুনৰ ৰথৰ সাৰথি হৈছিল কৃষ্ণ, আৰু সেই ৰথৰ সাৰথি হোৱাৰ সময়ত অৰ্জুনে কৃষ্ণক যুদ্ধ নকৰোঁ বুলি তেওঁ মানৱীয় অনুভূতিৰে সৈতে বিভিন্ন ধৰণেৰে গৰ্ব কৰিছিল, অহংকাৰ কৰিছিল। আৰু ভগৱন্তে তেওঁৰ সমস্ত অহংকাৰ নাশ কৰিবৰ কাৰণে যেতিয়া তেওঁক দিব্য দৰ্শন দিলে, সেই দিব্য দৰ্শনত এই সমস্ত ঋষিমুনিসকলক দেখা পাইছে। ভগৱন্তৰ সেই দেহৰ মাজত সেই ঋষিমুনিসকলক দেখা পাইছে, যিসকল ঋষিমুনি আজিও এইখন সংসাৰত জীৱিত হৈ আছে। তাৰ ভিতৰত এই কপিল ৰূপতো অৰ্জুনে সেই দৰ্শনটো পাইছে। অৰ্থাৎ ঈশ্বৰ ভক্ত যিসকল মহাসাধক সিদ্ধ পুৰুষ, এই পুৰুষসকলৰ সাংখ্য জ্ঞান তত্ত্ব এই সমস্তখিনি লাভ কৰি আজিও তেওঁলোক অমৰ হৈ আছে। আৰু সেই প্ৰভু ভগৱন্তে মনুষ্যৰ ৰূপত অৰ্জুনক বহু শেষতহে এই গীতাৰ মাধ্যমেৰে সাংখ্য জ্ঞান দিছিল। কিন্তু আৰম্ভণিতে তেওঁ পূৰ্বতে কাক দিছিল এই সাংখ্য জ্ঞান? এগৰাকী নাৰীক দিছিল। নিজৰ মাতৃৰ ৰূপত এগৰাকী নাৰীক এই সাংখ্য জ্ঞান দিছিল। সৃষ্টিত প্ৰথম ভগৱন্তই নিজ মুখেৰে নিজৰ তত্ত্বখিনি তেওঁ এগৰাকী নাৰীক প্ৰদান কৰি সেই নাৰীগৰাকীক সংসাৰৰ পৰা মুক্ত কৰাইছিল। তাৰ অৰ্থ এটাই বুজিব লাগিব যে এইখন সংসাৰত প্ৰকৃতি পুৰুষ বুলি বা নাৰী আৰু পুৰুষ বুলি আমি যিটো চিন্তা কৰিছোঁ, নাৰীক সদায় পুৰুষতকৈও তলত আমি সদায় স্থান দিবলৈ বিচাৰোঁ। পুৰুষৰ অধীন বুলি আমি তেওঁলোকক গুৰুত্ব দিব বিচাৰোঁ। কিন্তু ভগৱন্তে প্ৰথম কাক এই দিব্য জ্ঞান নিজ মুখেৰে প্ৰদান কৰিলে? এগৰাকী নাৰী। অৰ্থাৎ নাৰী কেতিয়াও অবলা হ'ব নোৱাৰে, নাৰী কেতিয়াও অৱহেলিত হ'ব নোৱাৰে, নাৰী কেতিয়াও যে সংসাৰৰ পৰা মুক্তি লাভ কৰিব পৰাকৈ বা ভক্তিৰ পাত্ৰ হ'ব নোৱাৰে, এনেকুৱা কথা ঈশ্বৰৰ মানত নাই। সেইকাৰণে প্ৰথম তেওঁ নাৰীকেই এই মুক্তিৰ দুৱাৰত উপনীত কৰাবৰ কাৰণে সাংখ্য যুগৰ তত্ত্ব প্ৰচাৰ কৰিলে। বাৰু আহক, ইয়াৰ পিছত এতিয়া ভাগৱতৰ মহা বৰ্ণনা চলি আছে, আমি পৰৱৰ্তী পদলৈকে আমি আগবাঢ়িবলৈ প্ৰযত্ন কৰোঁ। জয় কৃষ্ণ। দেৱহূতি সমেত কপিল পূৰ্বুৰ পবিত্ৰ সম্বাদ তাক কহি মই তোমাৰ মনৰ চেদিলো সৰে সংশয় আবে ইটো কথা শ্ৰৱণ কীৰ্তন হুৱে ফল যেন মত তোমাৰ আগত কৰোঁ বৰ্ণন শুনিও বাপ সাম্প্ৰত্ৰ কপিল মুনিৰ মহাগুহ্যত্ৰম আকজিতো না ৰগন ঈশ্বৰ কৃষ্ণত
মন প্ৰবেশায়া শ্ৰৱণ কৰে কীৰ্তন ত্ৰেবেতাৰ সবে প্ৰাণ মাধৱৰ পাদ পদ্মে পাইব ঠাই যাহাত কৰিয়া মহাফল আৰু কদাচিতো নাই নাই। জয় কৃষ্ণ। এতিয়া মৈত্ৰেয়মুনিয়ে বিদুৰৰ আগত আজি কপিল আৰু দেৱহূতিৰ মহা কাহিনীটো বা আখ্যানটো তেওঁ শুনাইছিল। এতিয়া এই আখ্যানটো শুনাই এতিয়া সমাপ্তিত পুনৰ মৈত্ৰেয়মুনিয়ে বিদুৰক কৈছে যে হে মহামহন্ত বিদুৰ, এতিয়া তুমি দেৱহূতি আৰু কপিলৰ বিষয়ে জানিবৰ কাৰণে যিখিনি প্ৰশ্ন কৰিছিলা মই সমস্তখিনি তোমাক মই বুজাই কলো। দেৱহূতি সমে কপিল প্ৰভুৰ পবিত্ৰ সংবাদ ছয় তাক কহি মই তোমাৰ মনৰ চেদিল সবে সংশয়। তোমাৰ মনত যিমানবিলাক সংশয় আছিল সমস্তখিনি মই ছেদন কৰিলো। এগৰাকী নাৰী যাৰ নাম দেৱহূতি, নামটো বিশ্লেষণ কৰিলেই তাৰ মহত্বটো বুজিব পৰা যায়। দেৱত আহুতি যিসকলে দিব পাৰিছে সেয়ে হৈছে দেৱহূতি। আমি সমস্ত জগতে সমস্ত নৰয়ে আমি কাৰোবাৰ কাৰণেহে আহুতি দিবৰ কাৰণে সংসাৰলৈকে আহিছোঁ। এই কথাটো আমি নিজক নিজে উপলব্ধি কৰাটো দৰকাৰ। মোৰ নিজৰ কাৰণে মই সংসাৰলৈকে অহা নাই, কাৰোবাৰ কাৰণেহে মই সংসাৰলৈকে আহিব লগা হৈছোঁ। আজি দেৱহূতি নামৰ নাৰীগৰাকী তেওঁৰ জন্ম হৈছিল ক'ত? তেওঁৰ ৰজাৰ গৃহত জন্ম হৈছিল। তেওঁ ৰাজকন্যা, কিন্তু ৰাজকন্যা হৈ তেওঁ কি অনুভৱ কৰিলে যে মই ৰাজভোগ কৰাতকৈ মোৰ অন্তৰাত্মাই কৈছে যে কৰ্দম মুনিৰ লগত মোৰ সহবাস হওক, কৰ্দম মুনিক মই সেৱা কৰোঁ আৰু কৰ্দম মুনিৰ লগত মোৰ সম্বন্ধ সূত্ৰে মই জীৱনৰ সমস্ত ত্যাগ কৰিবৰ কাৰণে মই প্ৰস্তুত আছোঁ আৰু নিজৰ সমস্ত ঐশ্বৰ্য বিভূতি ধন সম্পদ ৰাজকীয় ব্যৱস্থা ত্যাগ কৰি তেওঁ গৃহহীন সম্পদহীন এজন ঋষিৰ লগত তেওঁৰ জীৱন নিৰ্বাহ কৰিবৰ কাৰণে আহিল। নিজৰ সুখ সম্ভোগৰ কথা কেতিয়াও তেওঁ ভাবিব পৰা নাছিল। সমস্তবিলাক তেওঁ বিসৰ্জন দিলে। বিসৰ্জন দি তেওঁ স্বামীৰ সেৱাৰ ধৰ্ম পালন কৰাৰ পিছত মহা তপ কৰাৰ ভগৱন্তৰ একান্ত ভক্ত ৰূপত কৰ্দম মুনিক সেৱা কৰাৰ সুবাদত আজি তেওঁ নিজৰ জীৱনটো দেৱ কাৰ্যৰ কাৰণে উৎসৰ্গিত কৰিলে। নিজৰ গৰ্ভত জন্ম হোৱা সন্তান কেইগৰাকীয়ে? 9 গৰাকী কন্যা সন্তানে জগতৰ কল্যাণৰ কাৰণে মহা ঋষিসকল এতিয়াও তেওঁলোকক ভগৱন্তে বিচাৰি আছে। কৰ্দমে যেনেকৈ এগৰাকী মনোমত নাৰী বিচাৰি পোৱা নাই, যাৰ কাৰণত তেওঁ এতিয়া সংসাৰত প্ৰৱেশ কৰিবলৈ সুযোগ পোৱা নাই, তদ্ৰূপ সেই ব্ৰহ্ম ঋষিসকলেও এনেদৰে তেওঁলোকে মনোমত এগৰাকী কন্যা বিচাৰি নাপায়, তেওঁলোকৰ সংসাৰী ধৰ্ম পালন কৰিব পৰা নাই। আৰু সেই দেৱহূতিৰ গৰ্ভৰে জন্ম হোৱা 9 গৰাকী কন্যাই 9জন প্ৰজাপতি ৰূপত 9জন ঋষিক
যেতিয়া স্বামী বৰণ কৰিলে তেওঁলোকৰ জৰিয়তে প্ৰভু ভগৱন্তই মহা ভক্তসকলৰ জন্মৰ যিটো বিস্তাৰৰ যিটো ব্যৱস্থা কৰিলে আৰু সেই বংশত স্বয়ং প্ৰভু ভগৱন্তে অজস্ৰ লীলা কৰিবৰ কাৰণে সুযোগ পালে আৰু সেই সমস্ত জ্ঞান আৰু ধাৰণাখিনি আত্মসমৰ্পণৰ উৎসৰ্গাৰ জৰিয়তে পালন কৰাৰ কাৰণে সেই নাৰীগৰাকীৰ নাম হৈছে দেৱহূতি বা দেৱত আহুতি দিয়াৰ কাৰণে দেৱহূতি। তদ্ৰূপ আমাৰ জীৱনটোকো আমি ভাবিব লাগিব যে আমি আমাৰ জীৱনটো আমাৰ নিজৰ কাৰণে কেতিয়াও আমি নষ্ট কৰিব নালাগে। আমি আনৰ ওচৰত উৎসৰ্গাৰ মনোভাৱেৰে আমি কৰ্ম আৰু ধৰ্মখিনি পালন কৰিব লাগিব। জন্মৰ সূত্ৰতে তাৰ প্ৰমাণটো আহি যায় যে আমি এইখন সংসাৰত নিজৰ মতে আমি অহা নাছিলোঁ। ভগৱন্তে আমাক এইখন সংসাৰলৈ পঠিয়াইছিল আৰু ভগৱন্তৰ কৰ্মখিনিকে আমি কৰিব লাগিব। আৰু লৌকিকত যদি ভবা যায় যদি পিতৃ আৰু মাতৃৰ কাৰণেহে আমি এখন সংসাৰলৈ আহিলোঁ, পিতৃ মাতৃয়ে আমাক আহ্বান কৰাৰ কাৰণে আমি এখন সংসাৰলৈ আহিলোঁ, তেতিয়াহ'লে প্ৰথম আমাৰ ধৰ্ম কৰ্ম কি? পিতৃ মাতৃক সুধিব লাগিব বা সুধিনো কি পাম? আমি নিজকে নিজে প্ৰশ্ন কৰিব লাগিব যে পিতৃ মাতৃয়ে বিচৰাৰ ধৰণে মই সমস্ত কৰ্ম কৰিব লাগিব। এইটোৱে হৈছে সন্তানৰ প্ৰথম বা প্ৰাথমিক তেওঁৰ ধৰ্ম বা কৰ্তব্য। যি সন্তানে পিতৃ মাতৃৰ বাধ্য হৈ পিতৃ মাতৃৰ মনৰ বাঞ্ছা পূৰণ কৰিবলৈ কাৰণে নিজৰ সৰ্বস্ব বলিদান দিব পাৰে, সেই সন্তানে পিতৃ মাতৃৰ যিটো কৃপা পাব, আশীৰ্বাদ পাব, বৰদান পাব, সেইজনে সমস্ত কৰ্ম সাধন কৰিবলৈ ভগৱন্তেও তেওঁক কৃপা কৰিবলৈ বাধ্য হ'ব। কিন্তু যি সন্তানে পিতৃক চিনি নাপায়, মাতৃক চিনি নাপায়, পিতৃ মাতৃক অৱজ্ঞা কৰে, সেই সন্তান যদি কিবা কাৰণত পিতৃ মাতৃৰ মনৰ পৰা যদি আশীৰ্বাদৰ পৰিৱৰ্তে যদি অভিশাপ ল'ব লগা হয়, সেই সন্তানৰ জীৱনত কোনোদিন কল্যাণ হ'ব নোৱাৰে, কোনো কাৰ্যত তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে। গতিকে প্ৰথম আমাৰ ধৰ্মটো হৈছে পিতৃ আৰু মাতৃক মনত সন্তুষ্টি প্ৰদান কৰা। যেনেকেই নহওক সেই সন্তুষ্টিৰ কাৰণে তেওঁ নিজক উৎসৰ্গা মনোভাৱটো তেওঁ ধাৰণ কৰিব লাগিব। নিজৰ কাৰণে চিন্তা কৰাৰ প্ৰয়োজন নাই। পিতৃ মাতৃ আৰু ঈশ্বৰৰ অৰ্থে জীৱনটো সমৰ্পণ কৰা, দেখিবা তুমি মনত যেনেকৈ যি নাভাবা কিয় সমস্তখিনি এফালৰ পৰা সাধন হৈ গৈ আছে। সেই জীৱনটো ধন্য নে নিজে জোৰ জবৰদস্তি অমুকখিনি পাম তমুকখিনি পাম বুলি তাৰ কাৰণে সংগ্ৰাম কৰি গোটেই জীৱনটোক মহা অশান্তিত জৰ্জৰিত কৰি জীৱনটো পাৰ কৰাটো কোনটো ধন্য? চিন্তা কৰি চাব। এইকাৰণে প্ৰভু ভগৱন্তে যিজন একান্ত ভকতৰ ওচৰত তেওঁ সন্তুষ্ট হৈ তেওঁৰ ওচৰলৈকে আহি শ্ৰীৰূপ দৰ্শন দি তেওঁ সোধে, হে বৎস কোৱা, তোমাৰ স্তুতিত মই সন্তুষ্ট হৈছোঁ, তোমাক কি লাগে কোৱা, তুমি যি বিচাৰা মই তাকেই দিম। কিন্তু সেই একান্ত ভক্তজনে তেতিয়া যদি নিজকে চিনি পায় যে এইখন সংসাৰত মোক কি লাগে, এইখন সংসাৰটো অসাৰ, সাৰ পুৰুষজন যেতিয়া মোৰ ওচৰলৈ আহিলে আৰু কি লাগে, তেতিয়া তেওঁ ক'ব যে হে প্ৰভু মোক আৰু একো নালাগে, কেৱল তোমাৰ চৰণৰ সেৱাৰ যিটো সুযোগ মোক লাগে। সদায় দিন যেন মই তোমাৰ চৰণ দৰ্শন কৰিব পাৰোঁ, সদায় দিনে যেন তোমাৰ চৰণ সেৱা কৰিব পাৰোঁ আৰু সদায় দিনে যেন তোমাৰ চৰণৰ মই যেন ছাঁটো ল'ব পাৰোঁ, তাৰ কাৰণে মোক কৃপা কৰিলেই হ'ল, তোমাৰ চৰণৰ বাহিৰে মোক একো নালাগে। তেতিয়া পৰম প্ৰভু ভগৱন্তে তেওঁৰ ওপৰত ইমান কৃতাৰ্থ হয় আৰু তেওঁ মনে মনে চিন্তা কৰে
যে মোৰ ভক্তসকল কিমান বুদ্ধিয়ক, নালাগে 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 বুলি কৈয়ে এতিয়া তেওঁ সমস্তখিনি তেওঁ মোৰ পৰা তেওঁ আদায় কৰিবলৈ এতিয়া সমৰ্থ হ'ল। কেনেকৈ সমৰ্থ হ'ল? যে তেওঁ কৈছেতো মোক একো নালাগে প্ৰভু, তোমাৰ চৰণখনৰহে দৰ্শন লাগে। আৰে মোৰ চৰণখন যদি মই তোমাক সদায় দেখুৱাই থাকিব লাগিব, তেতিয়া মইতো গোটেই ৰূপটোৱে মই আহিব লাগিব। চৰণখনকেতো মই অকলে অকলে তোমাৰ ওচৰলৈ পঠিয়াই দিব নোৱাৰোঁ, হয়নে নহয় কওকচোন? চৰণ দুখন আহিলে গোটেই অৱয়ৱটো আহিব লাগিব নে নালাগিব? গতিকে ভকত কিমান বুদ্ধিয়ক, আজি ভগৱন্তেও স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে মোৰ গোটেই শক্তিখিনি নালাগে, চৰণখন লাগে। তাৰ মানে চৰণৰ জৰিয়তে মোৰ সমস্ত শক্তিটো তেওঁ মোক পাবৰ কাৰণে তেওঁ আজি কামনা কৰিছে। চাওক, আৰু মোৰ চৰণৰ তলত কি থাকে? ধ্বজ বজ জব পংকজ অংকুশ, এই পঞ্চচিহ্ন মোৰ চৰণৰ তলত থাকে। অৰ্থাৎ চৰণখন যদি মই তেওঁ দিওঁ, সেই পঞ্চচিহ্ন তেওঁ নাপাবনে বাৰু? সেই পঞ্চচিহ্ন পোৱা মানে ঐশ্বৰ্য বিভূতি ধন দৌলত সংসাৰত যিমানবিলাক সম্পদ আছে সমস্তখিনিৰ অধিকাৰ তেওঁ পাই যাব। অৰ্থাৎ প্ৰভু ভগৱন্তৰ চৰণতেই সমস্তখিনি শক্তি আছে। কিন্তু সেইখিনি বিচাৰিবৰ কাৰণে আমি কেতিয়াও বিষয় হিচাপে আমি কামনা কৰাটো উচিত নহ'ব। সেৱাৰ মনোভাৱে, উৎকৰ্ষাৰ মনোভাৱে চৰণ দৰ্শন কৰাৰ লগে লগে ভগৱন্তে তেওঁক দিবৰ কাৰণে যেন একোৱেই নাথাকিব, নিজকো তেওঁ সম্পাদন কৰিব, সমস্ত জগতকো সম্পাদন কৰি দিব আৰু নিজকো সেইজন ভকতক সম্পাদন কৰিবলৈ বাধ্য হ'ব। অৰ্থাৎ নিজকো দাসৰো দাস বুলি সেইজনৰ ওচৰত বন্দী হৈ থাকিবৰ কাৰণে তেওঁ বাধ্য হ'ব। গতিকে এই আত্মজ্ঞানটো আজি প্ৰচাৰ কৰিবৰ কাৰণে আজি কপিলৰ মহা আৱিৰ্ভাৱ, আৰু সেই জ্ঞানটোক লৈ আমি সমস্ত নৰ নাৰীসকলেও আমি এই কথাটো বুজাটো উচিত যে ঈশ্বৰৰ শ্ৰৱণ আৰু কীৰ্তন এই দুটাৰ মহা সুযোগ প্ৰভু ভগৱন্তে আমাক দিছে। ঈশ্বৰৰ নামত তেওঁৰ সমস্ত সত্তাটো আছে। সেইকাৰণে কৈছে যে আবে এইটো কথা শ্ৰৱণ কীৰ্তন হুৱে ফল যেন মত, তোমাৰো আগত কৰোঁ বৰ্ণন শুনিও বাপ সাম্প্ৰত। বিদুৰক কৈছে যে কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰি কি মহাফল হয়, এই বিষয়ে এতিয়া মই তোমাক ক'বৰ কাৰণে বিচাৰিছোঁ। কিয় বিচাৰিছে? কাৰণ বিদুৰো এই সময়ত বিষয়ে তেওঁ জৰ্জৰিত হৈ আছে। তেওঁ সুখ নাই, শান্তি নাই, ভবামতে তেওঁ কোনো কৰ্ম নহ'ল, মনত সদায় অসন্তুষ্টি ভাৱেৰে তেওঁ আজি অতি চঞ্চল কৰি তুলিছে। গতিকে এইকাৰণে বিদুৰৰ দৰে মহামহন্ত এজনৰ অন্তৰখন স্থিৰ কৰিবৰ কাৰণে ভক্তিৰ সমস্ত তত্ত্ব, সাংখ্য জ্ঞান আৰু ভক্তি জ্ঞানৰ সমস্ত ৰহস্য আজি তেওঁ গুৰুৰূপে মৈত্ৰেয় মুনিয়ে তেওঁক প্ৰদান কৰিবলৈ গৈ আছে। স্বয়ং প্ৰভু ভগৱন্তৰ বোলে আজ্ঞা, বৈকুণ্ঠ পৰায়ণৰ সময়ত ভগৱন্তে যি কেইজন ভক্তক তেওঁ সাক্ষাৎ বিচাৰিছিল, দৈব্যক্ৰমে দুজনক তেওঁ লগ পালে, এজনক নাপালে। উদ্ধৱ আৰু মৈত্ৰেয়ক লগ পালে, কিন্তু বিদুৰক তেওঁ লগ নাপায়, তেওঁ নিজেই দুখ কৰি গৈছে। আৰু সেইকাৰণে সেই বিদুৰক এই জ্ঞানখিনি দিবৰ কাৰণে উদ্ধৱকো তেওঁ আজ্ঞা দি থৈ গৈছিল, মৈত্ৰেয়কো তেওঁ আজ্ঞা দি থৈ গৈছিল। সেই আজ্ঞা অনুসৰিহে আজি মৈত্ৰেয় মুনিয়ে বিদুৰৰ আগত সমস্ত ঐশ্বৰিক তত্ত্ব মহিমাৰ কথা, অৰ্থাৎ মহাভাগৱতৰ মহা ৰহস্য তত্ত্ব আজি তেওঁক প্ৰদান কৰি তেওঁৰ হৃদয়ত এক ভক্তি ভৰা ভাৱনাৰে অস্থিৰ সাংসাৰিক জ্বলা যন্ত্ৰণাবিলাকক পাহৰিবৰ কাৰণে তেওঁ এই ভক্তি জ্ঞান আৰু স্থিৰ বুদ্ধি সম্পন্ন যিটো মহা আত্মতত্ত্ব জ্ঞান, এই জ্ঞানখিনি প্ৰদান কৰিবলৈ এতিয়া নামৰ শক্তিৰ জৰিয়তে যে পাবলৈ সেইখিনি সমৰ্থ হয়, বিদুৰক দিয়াৰ চলেৰে
আমাৰ সমস্তক প্ৰদান কৰি গৈ আছে। আহক কি নামৰ তত্ত্ব আজি মৈত্ৰেয় মুনিৰ পৰা বিদুৰে লাভ কৰে, আমি পুনৰ পদৰ মাজেৰে আমি বিচাৰিবলৈ প্ৰযত্ন কৰোঁ। কৃষ্ণ। বৈষ্ণৱ সহিতে হুৱে মিত্ৰৱতী, কথাত মিলয়তী, ঈশ্বৰ কৃষ্ণত বাহে নিদ্ৰাগত, কেৱল প্ৰেম ভকতি, গুছে ভৱ ভয় কৃষ্ণ প্ৰিয়, আনন্দ আতিল ভয়, শ্ৰৱণ কীৰ্তন কৰে যিটো জন, সমস্তে তাক নময়। যে এইখন সংসাৰত আমি আনন্দ মনেৰে কেনেকৈ বাস কৰিব পাৰোঁ তাৰ এটা উপায় আজি মৈত্ৰেয় মুনিয়ে বিদুৰক কৈছে। সেই উপায়টো কিহৰ জৰিয়তে আমি লাভ কৰিম? যে ঈশ্বৰৰ গুণানুকীৰ্তন, ঈশ্বৰৰ লীলা মহিমা বৰ্ণন, শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেৰে আমি সেই মহা আনন্দৰ সুখটো আমি পাব পাৰোঁ। আজি তাকে কৈছে যে সেই ঈশ্বৰৰ গুণানুকীৰ্তন আমি ক'ত কৰিম? তাৰ কাৰণেতো আমাৰ পৰিৱেশ লাগিব। এজনে শুনিব লাগিব, এজনে ক'ব লাগিব। কোৱা আৰু শুনা দুটা পৰিৱেশ লাগিব। কিন্তু যিজনে ক'ব তেওঁ জানিব লাগিব, আৰু যিজনে শুনিব তেওঁ জানিবৰ কাৰণে আগ্ৰহ কৰিব লাগিব। অৰ্থাৎ শ্ৰোতা আৰু বক্তা নহ'লে কেতিয়াও ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব নোৱাৰে। এতিয়া কিহৰ কাৰণে আমি ভক্তি কৰিব লাগে? সংসাৰৰ আনন্দ লাভ কৰিবৰ কাৰণে আমি ভক্তি কৰিব লাগে। একেবাৰে চমুৰ কথা, চিধা চিধি কথা। যিটো আনন্দ মই গৃহত পোৱা নাই, সেই পৰমানন্দ সুখটো বিচাৰি ভকতৰ সংগ ল'ব লাগে, সৎসংগ ল'ব লাগে। সৎসংগত সদায় ভগৱন্তৰ কথাই আলোচনা হয়, চৰ্চা হয়। সেই সৎসংগত কেতিয়াও নিজৰ কথা কেতিয়াও কোনেও আলোচনা নকৰে। মই কেনেকৈ সুখেৰে আছো, মই কেনেকৈ দুখেৰে আছো, সুখ আৰু দুখৰ ব্যক্তিগত আলোচনাবিলাক সৎসংগত নহয়। কেৱল ঈশ্বৰৰ গুণ লীলা কৰ্ম ধৰ্ম এই সমস্ত কথা আলোচনা কৰোঁতে 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 কি হৈ যায়? নিজেও পাহৰি যায় মই ক'ৰ পৰা আহিলোঁ। মোৰ ঘৰৰ বা গৃহৰ বা সংসাৰৰ যিমানবিলাক সমস্যা আছে সমস্তবিলাক পাহৰি যাওঁ। পাহৰি গৈ আমাৰ মন প্ৰাণ একাত্ম হ'বৰ কাৰণে যেতিয়া প্ৰযত্ন কৰে, তেতিয়া যিটো সুখ আনন্দ লাভ কৰে, সেই আনন্দটো যদি আমি দীৰ্ঘদিন লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন ধন্য। চিন্তা কৰি চাওকচোন যে এই ঈশ্বৰৰ নাম কীৰ্তনত শ্ৰৱণৰ যিটো মহত্ব, ইয়াত ইজনে সিজনৰ লগত ঈৰ্ষা হিংসা অসূয়া অপ্ৰীতি এই শত্ৰু ভাৱাপন্ন ধাৰণাবিলাক নাথাকে। যদিও সেইবিলাক বিষয় সূত্ৰে কাৰোবাৰ অন্তৰত কেতিয়াবা আছিল, এই ঈশ্বৰৰ স্থান পোৱাৰ লগে লগে ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন শুনাৰ লগে লগে শত্ৰু বুদ্ধিবিলাক লাহে লাহে আঁতৰি যাবলৈ বাধ্য হয়। আগতে যিমানবিলাক কথা আমি সহজতে ল'ব পৰা নাছিলোঁ, একেলগে যদি ঈশ্বৰৰ গুণানুকীৰ্তন কৰাৰ পৰিৱেশ এটা পাওঁ,
লাহে লাহে ইজনে সিজনৰ মনৰ কথা বুজিবৰ কাৰণে হওক বা তেওঁলোকৰ প্ৰতি থকা অসূয়া ভাৱবিলাক, শত্ৰুভাৱাপন্ন ভাৱবিলাক লাহে লাহে ত্যাগ কৰিবৰ কাৰণে আমাৰ মন এক প্ৰকাৰ শুদ্ধ হৈ পৰে। গতিকে এইহেন সৎসংগ আমি যদি ল'ব পাৰোঁ, তাতহে ঈশ্বৰৰ গুণানুকীৰ্তন ক'ব পাৰে, আলোচনা কৰিব পাৰে। আৰু তেতিয়া সঁচাকৈ আমি ঈশ্বৰক বুজিব পাৰিম, ঈশ্বৰক ভজিব পাৰিম। আৰু সমস্ত কৰ্ম যে ঈশ্বৰৰে কৰ্ম, ঈশ্বৰে যদি সৃষ্টিখন যদি তেওঁৰ কৰি নথলেহেঁতেন, আমি জানো এইখন সংসাৰলৈ আহি এনেদৰে আমি জানো দপদপাব পাৰোঁ জানো? গতিকে সেইজন ঈশ্বৰৰে সৃষ্টি এইখন জগত, তাতেই আমাৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱবিলাকো সেই ঈশ্বৰৰে এটা ৰূপ লৈ পেলাই আমি আছোঁ। গতিকে নিজৰ বুলিবলৈ আমাৰ একো নাই। ইয়াৰ আগতে আমি আৰম্ভণিতে কৈছিলোঁ, নিজৰ দেহটোৱে আমাৰ নিজৰ নহয়। গতিকে এই নিজৰ নোহোৱা দেহটোক লৈ পেলাই আমি অহংকাৰ কৰি আছোঁ। মাতৃয়ে সজাই পৰাই দিলে বুলি আমি ধৰা মানি ল'লোঁ, মাতৃ গৰ্ভৰ পৰা আমি পালোঁ মানে এই দেহটো। কিন্তু যিটো দেহ আমি জন্মতে পাইছিলোঁ, সেইটো দেহ এতিয়া আমি ৰক্ষা কৰিব পাৰিছোঁনে নিজে নিজে? মনত আছে কি ৰূপত আপোনালোকে জন্ম লৈছিলে? নাই, কাৰোৱেই নাই। কিন্তু সেই দেহটোক এতিয়া আমি বিচাৰিও নাপাওঁ। আমাৰ হেৰুৱা ধন বিচাৰি বিচাৰি আমি হাইৰাণ হওঁ, কেতিয়াবা পালে আমাৰ মনটো ভাল লাগে। কিন্তু সেই শৈশৱৰ যিটো দেহ, যিটো ৰূপ, আপোনালোকে বিচাৰি পাবনে বাৰু ক'ৰবাত? নাপায়। কোনে লৈ গ'ল সেইটো দেহ? যিটো দেহ আজি আমি লৈ আছোঁ, আমাক কোনে দিলে? ক্ষণে ক্ষণে এই দেহটোক আমি হেৰুৱাইছোঁ, ক্ষণে ক্ষণে নতুন নতুন এটা ৰূপ আমি পাই আছোঁ। গতিকে যিটো দেহ আমি নিজেই ৰক্ষা কৰিব নোৱাৰোঁ, এইটো দেহক লৈ পেলাই আমি মমতা কৰা, এইটো দেহক লৈ পেলাই আমি অহংকাৰ কৰা কি অৰ্থ আছে? কিন্তু এইটো দেহত যিটো পৰমাৰ্থ শক্তি বাস কৰি আছে, আমি সেইটোকে আমি এতিয়া চিন্তা কৰিব লাগে। কিয় ঈশ্বৰে প্ৰভু ভগৱন্তে আমাৰ দেহত আছে? কিয় তেওঁ এৰি থৈ যোৱা নাই? চকুৰ আগতে নমৰিব লগা কেইটাও মৰি গৈ আছে। চকুৰ আগতে দেখি আছোঁ সমস্তবিলাক, পিতৃৰ সন্মুখত পুত্ৰ মৰি আছে, মাতৃ মৰি আছে। কিন্তু তথাপিও আমি সমস্ত কিয় জীয়াই আছোঁ? তাৰমানে ভগৱন্তে কিবা এটা বিচাৰি আমাৰ দেহৰ মাজত এতিয়াও তেওঁ ৰৈ আছে। এই কথাটোতো আমি ভাবিব লাগিব। কি বিচাৰিছে তেওঁ আমাক? আজি পৰমাৰ্থ বিচাৰৰ এই তত্ত্বটোকে কৈছে, ভগৱন্তে কেৱল ভক্ত ৰূপত নৰসকলৰ মুক্তি বিচাৰিয়ে তেওঁ কেনেকৈ সহায় কৰিব পাৰিম, কেনেকৈ তেওঁ মুক্তিৰ ব্যৱস্থাটোত মই লৈ যাব পাৰোঁ, তাৰ কাৰণে তেওঁ অপেক্ষা কৰি আছে যে তেওঁ মোৰ সহায় বিচাৰক, মোৰ নাম লওক, মই তেওঁ সহায় কৰিব পাৰোঁ নেকি? যদি তেওঁ নাম লয়, ভগৱন্তে তেওঁক অতি বেছি ভাল পায়, তেওঁক সেই সদ্গতি প্ৰদান কৰিবৰ কাৰণে তেওঁ ৰৈ থাকে। কিন্তু যিসকলে কোনো দিন ঈশ্বৰৰ নাম নলয়, ভগৱন্তে তেওঁলোকক কোনো চিত চেতনা শুভ বুদ্ধি উদয় কেতিয়াও কৰি নিদিয়ে। যেতিয়া ঈশ্বৰৰ ওচৰত অকণমান হ'লেও আপুনি ভক্তি কৰিব, যেতিয়া আপুনি অকণমান হ'লেও ঈশ্বৰৰ চৰণত, যেতিয়া ঈশ্বৰৰ নামত যেতিয়া শৰণ ল'ব, ভগৱন্তে আপোনাক মহাসংকটৰ সময়তো কিবা নহয় কিবা এটা উচিত বুদ্ধি প্ৰদান কৰিব, মহাশক্তি প্ৰদান কৰিব, আপোনাক সংকটৰ পৰা উদ্ধাৰ কৰিব। কিন্তু যিসকলে সেই পন্থলৈকে যাব নোৱাৰে, ঈশ্বৰৰ নাম কোনোদিন ল'ব নিবিচাৰে, নিজকে বিশ্বাস কৰে যে মইহে জীয়াই আছোঁ, ঈশ্বৰ নাই বুলি তেওঁ অহংকাৰ কৰি নিজক সৰ্বশক্তিমন্ত বুলি কয়, সেইজনে কোনোদিন ঈশ্বৰৰ কৃপা নাপায়। দয়া, ক্ষমা, ধৈৰ্য, সহ্য এই শক্তিসমূহৰ স্বৰূপটো তেওঁ কেতিয়াও লাভ নকৰে। সদায় অধৈৰ্য, অস্থিৰ, অসূয়া, অপ্ৰীতি আৰু এনেদৰে ৰাক্ষস প্ৰবৃত্তিৰে কৰ্ম কৰি নিজৰ জীৱনটো তেওঁ নিপাত কৰিব লগা হয় বা অধঃপতিত কৰিব লগা হয়। গতিকে এই জ্ঞানটো আজি
মৈত্ৰেয় মুনিয়ে বিদুৰৰ আগত কৈ আছে এটা কাৰণত যে তেওঁ ঈশ্বৰৰ ওচৰত তেওঁ শৰণাপন্ন হওক। আগতে তেওঁ ঈশ্বৰৰ ভক্ত আছিল, কিন্তু তেওঁ যে বিষয়ী আছিল, তেওঁৰ মনত এটা সদায় চিন্তা আছিল যে কৌৰৱ আৰু পাণ্ডৱৰ মাজত এটা বুজাবুজিৰ মাজেৰে মিলাপ্ৰীতিৰ মাজেৰে তেওঁলোকে চলক। কিন্তু তেওঁৰ কথা মতেতো নহ'ব। অধৰ্মৰ প্ৰতীক ৰূপে দুৰ্যোধন, ধৰ্মৰ প্ৰতীক ৰূপে যুধিষ্ঠিৰ, আজি এই স্বৰূপত এতিয়া সংঘাতটো চলি আছে। ভগৱন্তে তাতে লীলা কৰি আছে আৰু সেই তত্ত্বটো বুজি নাপায় অকলে বিদুৰে ভাবি আছে যে মই বুজাই বঢ়াই সকলোকে মই মোৰ মতে ধৰ্ম ৰক্ষা কৰি মিলাপ্ৰীতিৰে চলিবৰ কাৰণে এটা পৰিৱেশ মই ৰচনা কৰিম আৰু সেইটো সকলোৱে এদিন হ'লেও মানিব। কিন্তু নামানিলে, নামানাৰ কাৰণে লাষ্টত গৈ ভগৱন্তে ক'লে তুমি বা হস্তিনাপুৰত থাকিব নালাগে, যোৱা। দুৰ্যোধনৰ দৰে মহা দুৰাত্মাজনৰ মহা অহংকাৰত অতিষ্ঠ হৈ নিজে নিজেই হস্তিনাপুৰ ত্যাগ কৰিব লগা হ'ল। আৰু সেই সন্তাপে গোটেই জীৱনটো তেওঁ পৰিভ্ৰমণ কৰি আছে যদিও তেওঁ যিমানেই জ্ঞানী নহওক, যিমানেই মহামহন্ত নহওক, বিষয়ত তেওঁ মত্ত হৈ আছে। গতিকে এইটো কাৰণতে নিজৰ দেহৰ পৰা সেই বিষয়মুক্ত কৰি কেনেকৈ ঈশ্বৰক স্থিৰ বুদ্ধিৰে ভজনা কৰিব পাৰে তাৰ কাৰণে এই মহাভাগৱতৰ ভক্তিৰ তত্ত্বখিনি কৈ আছে। আহক আমি পুনৰ পদৰ মাজলৈকে আগবাঢ়ি যাওঁ। কৃষ্ণ। ইহি বুলি ঋষি মৈত্ৰেয় ঋষি মৌনে ৰহিলা ত্ৰথা কপিল চৰিত্ৰ পৰম পবিত্ৰ সমাপতি হৈল এথা তৃতীয় স্কন্ধৰ পদ ৰুচিকৰ শুনাস ভাষ দোষ স্কন্ধু এটাৱত ভৈল সমাপত কৃষ্ণ জয় কৃষ্ণ। এতিয়া যিটো মহাবৰ্ণনা আজি মৈত্ৰেয় মুনিয়ে বিদুৰক দিলে, এয়া সত্য যুগৰ কথা। আৰু এই সত্য যুগৰ কথাখিনি ক'ত দিছে? যে দাপৰৰ একেবাৰে সমাপ্তিৰ সময়ত। নে দাপৰৰ সমাপ্তি নহয়, আচলতে দাপৰ সমাপ্তি হোৱাৰ পিছত কলিযুগ আৰম্ভ হ'লেই। কাৰণ কৃষ্ণপ্ৰভু ভগৱন্ত যিদিনাখন সংসাৰৰ পৰা তেওঁ মেলানি মাগিলে, বৈকুণ্ঠ প্ৰয়াণ হৈ গ'ল। বৈকুণ্ঠ প্ৰয়াণৰ লগে লগে কলি যুগৰ আৰম্ভ হৈছে, কলিত প্ৰৱেশ হৈছে। তাৰ পিছতহে উদ্ধৱ আৰু মৈত্ৰেয় এনেদৰে গংগাৰ তীৰত সমবেত হ'ল। গোটেই ৰাতিটো উদ্ধৱ আৰু মৈত্ৰেয়ৰ মাজত ঈশ্বৰৰ কথা বতৰাখিনি আলোচনা হ'ল। যিমানখিনি জ্ঞান তত্ত্ব দিব লাগে উদ্ধৱে বিদুৰক সেই গংগাৰ তীৰত গোটেই ৰাতিটো প্ৰদান কৰিলে। তাৰপিছত ক'লে যে তুমি এতিয়া মৈত্ৰেয় মুনিৰ ওচৰলৈকে যাব লাগিব। মৈত্ৰেয় মুনিও তোমাক
ভক্তি তত্ত্বৰ গোটেই কথাখিনি ক'ব। আৰু তাৰপিছতে বিদুৰে গৈ মৈত্ৰেয়ীৰ ওচৰত পাইছে। অৰ্থাৎ কলি যুগৰ আৰম্ভণৰ কথা, সত্য যুগৰ আৰম্ভণৰ কথা আজি কপিল প্ৰভু ভগৱন্তৰ চৰিত্ৰৰ বৰ্ণনাখিনি তেওঁ প্ৰদান কৰিছে। আৰু প্ৰদান কৰি কৈছে যে শ্ৰৱণ আৰু কীৰ্তনৰ মহাধৰ্ম পালন কৰিবৰ কাৰণে সত্য যুগতে তেওঁৰ সৃষ্টি কৰিছে। আৰু তাৰপিছত কলি যুগত তাৰ আচল মহত্বটো এতিয়া জগতে পাব লাগে। সত্যত এটা দাপৰ কলি, এই চাৰিটা যুগ ধৰ্ম অনুসাৰে জীৱসকলে মুক্তি পাব পাৰে। সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দাপৰত পূজা আৰু কলিত হৰি নাম। কিন্তু এই কলিত হৰি নামৰ তত্ত্বটো পাবৰ কাৰণেই শ্ৰৱণ আৰু কীৰ্তনক শ্ৰেষ্ঠ পন্থক হিচাপে বিবেচনা কৰি ভগৱন্তে আজি ভাগৱত এক বাংময় ৰূপত তেওঁৰ সৃষ্টিত ৰূপ ধাৰণ কৰিছে। এই কথাটো আমি জানিব লাগিব। ইয়াৰ আগতে এই ভাগৱত বৈকুণ্ঠৰ পৰা তেওঁ নিজে আহি নিজৰ স্বৰূপটোকে ভাগৱত ৰূপত ব্ৰহ্মাক প্ৰদান কৰিছিল। সৃষ্টিৰ আৰম্ভণত পদ্মকল্পত, তাৰপিছত এই মহাভাগৱত ব্ৰহ্মাই নিজৰ হৃদয়ত ৰাখিছিল। তাৰপিছত এই মহাভাগৱত ব্ৰহ্মাই নিজৰ পুত্ৰ নাৰদক দিলে। নাৰদেও বুকুতে বান্ধি লৈ আছিল হৃদয় ভাগৱত ৰূপে। যেতিয়াই সত্য যুগৰ পৰা আহি আহি দাপৰৰ শেষ অৱস্থা পাইছে, তেতিয়াই এই মহাভাগৱত নাৰদে আহি ব্যাসক প্ৰদান কৰিলে। যেতিয়া ব্যাসক প্ৰদান কৰিলে, ব্যাসেও তেতিয়া এই মহাভাগৱত নিজৰ দেহৰ মাজতে ৰাখি থৈ আছে। তেওঁ দিব পৰা নাছিল, কিন্তু তাৰপিছত তেওঁৰ পুত্ৰ শুকমণিয়ে এই মহাভাগৱত লাভ কৰিলে। শুকমণিও নিজৰ দেহৰ ভিতৰতে এই ভাগৱত লৈ আছে। এতিয়া কলি যুগৰ প্ৰথমজন ৰজা, যাৰ নাম পৰীক্ষিত, সেই প্ৰথমজন ৰজাক যেতিয়া ব্ৰহ্মসাপে অভিশপ্ত কৰাই 7 দিনৰ ভিতৰতে তক্ষকৰ দংশনত মৃত্যু হ'ব লাগে বুলি দিয়া শৃংগীমণিৰ অভিশাপ, সেই অভিশাপৰ কাৰণতহে পৰীক্ষিতে বিচাৰিছিল যে মই 7 দিনৰ দিনাখনটোৰ মই যে এইখন সংসাৰৰ পৰা যাবই লাগিব। গতিকে এইখন সংসাৰৰ পৰা যোৱাৰ সিদ্ধান্ত যেতিয়া তেওঁ নিশ্চিত হ'ল, এই 7 দিন তেওঁ কি কৰি থাকিব, এই 7 দিনত তেওঁ কি কৰিব লাগিব। মৃত্যুমুখী মানুহ এজনে শেষ সময়কণ কেনেকৈ সুন্দৰভাৱে সাৰ্থকভাৱে তেওঁ অতিবাহিত কৰি নিজৰ জীৱন ধন্য কৰিব পাৰিব। যিবোৰ কৰ্ম তেওঁ গোটেই জীৱনটোত কৰিব নোৱাৰিলে, এই 7টা দিনত তেওঁ সেই জীৱনটোক কেনেকৈ ধন্য কৰিবৰ কাৰণে কি কৰ্ম কৰিব লাগিব, উপায় বিচাৰিলে ঋষিমুনিসকলৰ ওচৰত। ঋষিমুনিসকলক উত্তৰ দিব নোৱাৰিলে, বা যিবোৰ পন্থ দিছিলে, উপদেশ দিছিল, সেইখিনি পৰীক্ষিতে মানি ল'বলৈ সন্মত নহ'ল, পচন্দ নহ'ল। তেতিয়া ব্যাসমুনিয়ে শুনি আছে যে তোমাৰ মনৰ ৰোগটো গুচাবৰ কাৰণে মোৰ হাতত এটা ডাঙৰ ঔষধ আছে, কিন্তু এই ঔষধটো যদি মই দিওঁ তোমাৰ কামত নাহিব। কাৰণ বিষয়ৰ মল লাগি আছে। মোৰ মুখেৰে যদি মই এই মহাভাগৱতৰ তত্ত্বটো মই তোমাক কওঁ, তেতিয়াহ'লে বিষয় লাগি যোৱাৰ লগে লগে তোমাৰ কামত নাহিব। গতিকে এইকাৰণে এই জ্ঞানটো মই নিজ মুখে নকৈ মোৰ পুত্ৰ শুকৰ জৰিয়তে তোমাক এই কথাটো বা এই মহা উপায়টো প্ৰদান কৰিব লাগিব।
এইকাৰণে তেওঁ শুকক নিমন্ত্ৰণ কৰিছে, মনে মনে স্মৰণ কৰিছে যে হে পুত্ৰ তুমি আহা, তুমিতো বাক্য দিছিলা যে যেতিয়াই তুমি মোক স্মৰণ কৰিবা, কিবা কামত যেতিয়া মোক প্ৰয়োজন হ'ব বুলি তুমি মোক যেতিয়া মাতিবা, মই লগে লগে মই আহিম। আৰু প্ৰথমবাৰৰ কাৰণে ব্যাসে নিজৰ পুত্ৰক স্মৰণ কৰিছে, হে পুত্ৰ তুমি আহা, আজি ধৰ্মৰাজ পৰীক্ষিতক তুমি উদ্ধাৰ কৰা। আৰু সেইকাৰণে শুকমুনি আহিব লগা হ'ল। শুকমুনিৰ জন্মৰ যিটো বৃত্তান্ত আমি আৰম্ভণিতে কৈছিলোঁ, তেওঁ নিৰ্গুণ সময়ত, মায়াহীন সময়ত, তেওঁৰ জন্মসূত্ৰে তেওঁ গোটেই দেহটো, গোটেই আত্মাটো, গোটেই সত্তাটো তেওঁ নিৰ্গুণতাৰে ভৰি আছে। যদিও গুণময় সংসাৰত তেওঁ ঘূৰি ফুৰে, কিন্তু গুণময় সংসাৰে তেওঁক কেতিয়াও গ্ৰাস কৰিব পৰা নাই। এইকাৰণে মহাভাগৱত যেতিয়া তেওঁৰ হৃদয়ত আছে, অতি নিৰ্গুণ ৰূপত আছে, দেহ মন সমস্ত সত্তাও তেওঁ নিৰ্গুণ, ভাগৱতকো তেওঁ নিৰ্গুণ ৰূপত হৃদয়ত ৰাখি আছে। এই ভাগৱত যদি তেওঁ নিজ মুখেৰে তেওঁ ব্যক্ত কৰে, যিয়ে শুনিব, যিয়ে ধাৰণ কৰিব, তেওঁ ইয়াৰ মহাফল লাভ কৰিব। এইকাৰণে শুকমুনি আহিল। আৰু শুকমুনিৰ ওচৰত যেতিয়া পৰীক্ষিতে এই চৰ্তটো ৰাখি দিলে যে মৃত্যুৰ সময়ত বা সংসাৰ এৰি যোৱাৰ সময়ত মই সেই তক্ষকক মই দেখা পাবৰ কাৰণে মই বাঞ্ছা কৰা নাই। এক নম্বৰ কথা, কিয়? মৃত্যুৰ সময়ত যাক মই দেখা পাম, তাৰ ৰূপটো যেতিয়া মোৰ চিত্তত যেতিয়া পৰিব, মনত যেতিয়া তাৰ স্বৰূপটো পৰিব, সেই ৰূপটো দেখি যেতিয়া মই যেতিয়া এই সংসাৰ ত্যাগ কৰি যাম, তেতিয়াহ'লে মই পুনৰ সেইটো যোনিলৈকে মই যাব লাগিব। অৰ্থাৎ মই সাপটো যদি দেখি মই এই দেহটো ত্যাগ কৰোঁ, তেতিয়াহ'লে মই সাপ সৰ্প যোনিত আকৌ জন্মগ্ৰহণ কৰিব লাগিব। মনুষ্য হৈ জন্মগ্ৰহণ কৰাৰ পিছত যদি অন্য নিজ যোনিলৈ যাব লগা হয়, তেতিয়াহ'লে মনুষ্য জন্মটো যে অসাৰ, এইটো মই কেতিয়াও নিবিচাৰোঁ। পৰীক্ষিতে যেতিয়া ক'লে, শুকমুনি ক'লে হ'ব। তাৰপিছত আৰু এটা চৰ্ত দিলে যে তক্ষকে মোৰ দেহত দংশন কৰক, ক'ব লগা নাই, কিন্তু সৰ্পৰ যিটো বিষৰ যন্ত্ৰণা, সেই যন্ত্ৰণাটো যেন পাব লগা নহয়। পৰীক্ষিতক তাৰপিছতো শুকে ক'লে হ'ব, সেইটোও হ'ব, কিন্তু মই এই মহাভাগৱত তত্ত্ব তোমাক মই 7 দিন কৈয়ে থাকিম। 7 দিন মই কৈ যাম, তুমি শুনি যাবা সাৱধান হৈ। কিবা যদি নুবুজা প্ৰশ্ন কৰিবা, তাৰপিছত তুমি বুজি পাবা যে 7 দিনৰ অন্তৰত তোমাৰ ৰূপটো কি হয়। আৰু এনেদৰে 7 দিন এই মহাভাগৱত যেতিয়া পৰীক্ষিতক প্ৰদান কৰিলে, পৰীক্ষিতৰ অন্তৰাত্মাই বুজি পাই গ'ল আচলতে মহাভাগৱতৰ শক্তি কি। যিখিনি তেওঁ লাভ কৰিলে, লাভ কৰাৰ পিছত তেওঁ 7 দিনৰ দিনাখন তক্ষক আহি পোৱাৰ আগতেই শুকমুনিক বিদায় দিয়াৰ পিছত তেওঁ সেই ভাগৱত মূৰ্তি তেওঁ হৃদয়ত লৈ, ঈশ্বৰক ধ্যান কৰি সমাধি লৈ তেওঁ তক্ষক আহি পোৱাৰ আগতেই গুচি গ'লগৈ। ধ্যানত সমাধিত তেওঁ বহি আছে। ঋষি মুনিসকলে বা সমস্ত ৰাজকীয় বৰ্গই, ৰাজন্য বৰ্গই তেওঁক আগুৰি আছে, কেনেকৈ তক্ষক প্ৰৱেশ কৰে চাই লওঁ। কিন্তু ছদ্মবেশী তক্ষকে ব্ৰাহ্মণৰ ৰূপ লৈ আহি সোমালে, কোনেও গমেই নাপালে। মুহূৰ্তৰ ভিতৰতে যেতিয়া অস্থিৰ দেহটো লৈ সমাধিত যেতিয়া তেওঁ বিলীন হৈ আছিল, কোনেও গমেই পোৱা নাই যে পৰীক্ষিত এইখন সংসাৰ আছেনে নাই। হঠাৎ যেতিয়া পৰীক্ষিতক দেখা পায়, সেই ব্ৰাহ্মণৰূপী তক্ষকে মূৰ্তি ধৰি যেতিয়া খুট মাৰি দিলে, লগে লগে পৰীক্ষিতৰ নিথৰ দেহটো লগে লগে ছাইত পৰিণত হৈ গ'ল। তক্ষকৰ সেই স্থানত উপনীত হোৱাৰ আগতে তেওঁ ইতিমধ্যে ভগৱন্তৰ লগত তেওঁ বিলীন হৈ গ'ল। কেৱল নিথৰ দেহটো নিৰ্বিবাদ হৈ পৰি আছে, বাকীসকলে কিন্তু গমেই পোৱা নাছিল। তক্ষকে দংশন কৰি দি হঠাৎ তেওঁ নাইকিয়া হৈ গ'ল। তাৰপিছতে সকলোৱে জানিছে যে ঈশ্বৰ কি মহিমা। এতিয়া এই মহাভাগৱত
পৰীক্ষিতে পালে, পৰীক্ষিতে লৈ গুচি গ'ল। কিন্তু এই মহাভাগৱত এতিয়া জগতৰ কি কল্যাণ সাধন হ'ব? 60,000 ঋষি মুনিয়ে এই মহাভাগৱত পৰীক্ষিতৰ লগত শুনিলে, কিন্তু তেওঁলোকে যে একাত্ম হ'ব পৰা নাছিল, মন বুদ্ধি স্থিৰ হোৱা নাছিল, বিষয়ৰ তাৰণা যে সকলোৰে আছিল, এইকাৰণে মহাভাগৱত তেওঁলোকে বুজি নাপালে, মনত ৰাখিব নোৱাৰিলে, ধাৰণ কৰিব নোৱাৰিলে। কিন্তু 7 যোজনৰ আঁতৰত অন্য এক মহাত্মা পুৰুষ উগ্ৰশ্বাসত ধ্যানত বহি পৰীক্ষিতে কোৱা সমস্ত ভাগৱত তেওঁ ধাৰণ কৰিলে। আৰু সেই পৰীক্ষিতৰ দিয়া ভাগৱত উগ্ৰশ্বাসুতেও লাভ কৰাৰ ফলতহে সেই উগ্ৰশ্বাসৰ জৰিয়তে পিছত নৈমিষা অৰণ্যত ঋষি সমস্তে এই মহাভাগৱত যেতিয়া পালে, সেই মহাভাগৱতৰ ৰূপটোহে আজি আমি সমস্তজনে আমি লাভ কৰিছোঁ। শ্ৰৱণ আৰু কীৰ্তনৰ এই মহাধৰ্ম মতে মহাভাগৱতৰ স্বৰূপ আমি লাভ কৰিছোঁ। আৰু এই শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমটো যে কিমান শুদ্ধ, সেই শুদ্ধ স্বৰূপটো আজি মৈত্ৰেয় মুনিয়ে বিদুৰক কোৱাৰ চলেৰে আমাৰ সমস্তকে কৈছে।